নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'লৈ মই মানসে আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি পুৱাৰ ভাগতে আপোনালোকৰ মাজলৈ আহি পাইছে এটি খুবেই সুখবৰ। হয় বন্ধু বান্ধৱীসকল, পিছে খবৰটো কি নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। ইমান দিনে আপোনালোকে গম পাই আছিলে যে অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য গৰ্ভৱতী হৈ আছিলে আৰু বৰ্তমান মাতৃ হ'ল অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য। পিছে ল'ৰা হ'ল নে ছোৱালী হ'ল নিশ্চয় আপোনালোকে জানিবলৈ ইচ্ছা কৰি আছে। সেই আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক। লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ নাপাহৰিব। বাৰু আপোনালোকৰ মাজত কোনে কোনে অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ অভিনয় চাই খুবেই বেছি ভাল পায় মোক জনাবলৈ নাপাহৰিব। আজি ছ'চিয়েল মিডিয়া মাধ্যমত অভিনেত্ৰীগৰাকী এটি পষ্ট শ্বেয়াৰ কৰি ৰাইজক জনাইছে যে তেখেত মাতৃ হ'ল, অৰ্থাৎ তেওঁলোকৰ জীৱনলৈ আহিলে সন্তান। পুত্ৰ সন্তানৰ মাতৃ হ'ল অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ। হয় বন্ধু বান্ধৱীসকল, পুত্ৰ সন্তান জন্ম হ'ল অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ। মোৰ চেনেলৰ ফালৰ পৰা অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে জীৱনলৈ পুত্ৰ সন্তান আহিছে 18 তাৰিখে, অৰ্থাৎ যোৱাকালিৰ দিনটোত মাতৃ হৈছে অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য। কিন্তু এতিয়ালৈকে অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়া মাধ্যমত পুত্ৰ সন্তানৰ ফটো শ্বেয়াৰ কৰা নাই। যেতিয়া আমাৰ মাজলৈ আহি পৰিব আমি আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। সেই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ নাপাহৰিব।